हेलो बंधु बान्धवीসকল आशा करूँ सकलो कुशले আছে आपनालोक सकलोके मोर अन्य एटी ब्लगলৈ स्वागतम जनालो। एया मैं बनाइसिलु पिठागुड़िर लगत कणी नरसिंह पात और मानधनिया दी एटा जलकिया एकेबारे सिम्पल रेसिपि हलेও आपनालोকৰ লগত शेयर কৰিছো। চাহ খাবৰ কাৰণে আবেলি বনাইছিলো যোৱাকালিৰ ভিডিঅ' হয়। এয়া অকণমান হালধি গুড়ি দি দিছিলো আৰু মোৰ নাতিনীজনীয়ে এইবিলাক খাই খুব ভাল পায়। অৱশ্যে সৰু ল'ৰা ছোৱালীক এই বজাৰৰ বস্তু দিয়াতকৈ এনেকৈ বনাই দিয়াটো বহুতেই ভাল। একেবাৰে সিম্পল খাবলৈ খুবেই ভাল লাগে। এনেকৈ চাহৰ লগত খাইছিলো অকণমান আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলো। এয়া আৰু সৰু ল'ৰা ছোৱালী বজাৰৰ পেকেটিং বস্তুবিলাক দিয়াতকৈ মেগী নুডলছ এনেকুৱা বস্তুবিলাক দিয়াতকৈ পিঠা অলপ খুন্দি এনেকৈ ভালদৰে দিবাত থৈ দিলে মানে ভালদৰে শুকুৱাই লৈ এনেকৈ জিটি বনাই দিব পাৰি। তাৰে পৰা পিঠাৰ পৰা পুষ্টিকৰো হয়। আৰু এয়া বনাইছিলোঁ আজি ৰাতিপুৱা। একো নাই, একদম সিম্পল। পানী দি ঘুলিছোঁ, নিমখ দিছোঁ, টাৱাখন গৰম কৰি তেল দি বস খোলা চাপৰি পিঠা খাবলৈ সোৱাদ হয়। কিন্তু ৰাতিপুৱা চাহৰ লগত খাইছিলোঁ, লাল চাহৰ লগত। এয়া আৰু এইখিনিতে এটা কথা জনাই থওঁ, অহাকালি মই এটা ভিডিঅ' দিম, খুব ধুনীয়া ৰেচিপি ভিডিঅ' এটা। এবিধ টেঙা দেখাম কালি ভিডিঅ'ত আপোনালোকক। কালি মোৰ ভিডিঅ' চাবলৈ পাব, ভাল ভিডিঅ' এটা। আচলতে আমাৰ গাঁৱৰ মানুহবিলাকে এনেকৈ পিঠা পনা খুন্দি আগত মানে এনেকৈ থৈ দিয়ে। আজিকালি অলপ কম হৈছে দেই। সান্দহগুড়ি, পিঠাগুড়ি, ভজা পিঠা, বিভিন্ন ধৰণৰ পিঠা থাকেই ঘৰত। এতিয়াহে এইবিলাক বস্তু পাবলৈ নাইকিয়া হৈছে। আৰু ইমানেই আছিল ভিডিঅ'টো, বৰ বেছি দীঘলীয়া নকৰোঁ। আৰু এয়া হ'ল কল। এইকেইটা চেনি কল নহয় দেই, মালভোগ কল হয়। খুব ভাল লাগে খাবলৈ। এয়া চাহৰ লগতে খোৱা হৈছিলে ৰাতিপুৱা, সেয়েহে অকণমান ভিডিঅ'টো দেখাই দিলোঁ। কল আমাৰ ঘৰৰ নহয়, বেলেগৰ পৰা অনা, কিন্তু কিনি অনা নহয়, একেবাৰে ঘৰৰ গছৰ পৰা অনা দেই, বজাৰৰ নহয় মানে। দেখাই দিলোঁ অকণমান। ইমানেই আছিল ভিডিঅ'টো। নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। আৰু শেষত সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে।